আজি বনাবলৈ লৈছোঁ কঁঠালৰ তৰকাৰী। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া কঁঠালটো মই দুভাগ কৰি ল'লোঁ। তাৰপিছত এয়া সৰু সৰুকৈ এইখিনি টুকুৰা কৰি লওঁ। কঁঠালটো যদি সৰু সৰুকৈ টুকুৰা কৰি লোৱা হয় তেনেহ'লে কাটিবলৈ খুব সহজ হয়। মই প্ৰথমতে এখন পেপাৰ পাৰি লৈছিলোঁ, কিন্তু পেপাৰত আঠাটো লাগি যোৱাৰ কাৰণে মই তাৰপৰা আঁতৰাই আনিলোঁ আৰু এয়া সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। কঁঠালখিনি কটাৰ আগত যদি অকণমান কটাৰীখন বা হাতত মিঠাতেল ঘঁহি লোৱা হয় তেনেহ'লে আঠাটো লাগি নধৰে। মই এয়া মিঠাতেল অলপ ঘঁহি ল'লোঁ, কটাৰীখনতো ঘঁহি লওঁ। মিঠাতেল ঘঁহি ল'লে কিবা কাৰণত আঠা যদি লাগিও থাকে সেইখিনি পিছত এৰুৱাবলৈ সহজ হয়। কঁঠালখিনি কাটি হোৱাৰ পাছত ইয়াতে আলু মই কাটি ল'লোঁ আৰু এইখিনি ভালদৰে ধুই লৈ এতিয়া এটা প্ৰেছাৰ কুকাৰত ইয়াত অকণমান নিমখ দি পেলাই এইখিনি সিজাই লওঁ। ইয়াত লৈ ল'লোঁ দুটা পিঁয়াজ, আদা, নহৰু, জালুক, জলকীয়া, লং, ইলাচি। এয়া কঁঠালখিনি সিজোৱা মোৰ হৈ গ'ল। এনেকুৱা জোখতে কঁঠালখিনি সিজাই ল'ব লাগে। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই খুন্দি লোৱা আদা, নহৰু, শুকান জলকীয়া, লং, ইলাচি এইখিনি দি ল'লোঁ জালুকৰ সৈতে। এতিয়া ইয়াত দিম জিৰা গুড়া আৰু হালধি। ইয়াতে মই আধা চামুচমান চেনিও দি ল'লোঁ। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত সিজাই লোৱা কঁঠালখিনি ইয়াতে দি দিলোঁ। প্ৰয়োজন অনুসৰি নিমখ দি ল'লোঁ। এতিয়া ইয়াতে মই কঁঠাল সিজোৱা পানীখিনি ইয়াতে দি দিম। এয়া মোৰ হৈ গ'ল কম মছলাত বনোৱা কঁঠালৰ তৰকাৰীখন ৰেডি। এতিয়া এটা বাটিত এইখিনি উলিয়াই লৈছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ব্যস্ত আছোঁ এয়া ৰন্ধা বঢ়া কামত। আজি চলি আছে আমাৰ প্ৰীতি ভোজৰ আয়োজন। আমি এবাৰ বিহু ফাংচনত, আমাৰ গাঁৱৰ বিহু ফাংচনত জেং বিহু নাচিছিলোঁ আৰু সেয়ে আজি এয়া প্ৰীতি ভোজৰ আয়োজন। আমাৰ দলটোত প্ৰায় 18গৰাকী আছে। সকলোখিনি এতিয়াও আহি পোৱাহি নাই। আজি গৰমো বহুত বেছি। আমি যি কেইগৰাকী আছোঁ সকলোৱে লাগি মেলি ৰন্ধা বঢ়া কামখিনি আগুৱাই দিছোঁ। সকলোৰে যিহেতু পৰিয়াল আহিব, মানুহ অকণমান বেছি হ'ব। এয়া আমাৰ ভোজৰ বমাই বনাই আছে। কি বনাইছে বমা? মাছৰ তৰকাৰী। আৰু এয়া পদুমে কি বনাইছে? পিঁয়াজ দিছোঁ তেলত। এতিয়া মাংস বনিব, ব্ৰইলাৰ মাংস। আমাৰ আয়োজনটো কিহৰ কাৰণে ক? জেং বিহু। জেং বিহু। প্ৰীতি ভোজ। এয়া আমাৰ আই মাতৃসকল বহি আছে ভোজ খাবলৈ।
এয়া পিঁয়াজ কেৰাহীত দিয়া আছে। ইয়াত এতিয়া মাংস পৰিব, বিলাহী পৰিব, আলু পৰিব। এয়া ববাই মাছৰ মূৰ উঠাই আছে দেই, মাছৰ মূৰৰ ভাজি।